নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ পেজলৈ সকলোকে স্বাগতম জনাইছোঁ। এনেকুৱা এটি ভিডিঅ' প্ৰস্তুত কৰিছোঁ, আপোনালোকে সকলোৱে শুনিব বুলি মোৰ আশা। ফেচবুকত পইচা ইনকম হয়নে? আপোনালোকে কি বুলি ভাবে? মতামত তলত জনাব। আচলতে ফেচবুকে এনেকুৱা এটা প্লেটফৰ্ম উলিয়াই দিছে, যিটো নেকি আমি ফেচবুক আগতে একাউণ্ট চলাই আমি সুন্দৰকৈ চলাই আছিলোঁ। নিজৰ একাউণ্ট খুলি এটা প্ৰফাইল আমি দি পেলাই খুলি চাই আছিলোঁ। কিন্তু এতিয়া কি হ'ল, যেতিয়া আমি কথাষাৰ শুনিলোঁ যে ফেচবুকত ইনকম হয়, তেতিয়া সকলোৱে উঠি পৰি লাগিলোঁ আৰু আমি কি কৰিলোঁ, তেতিয়া নতুনকৈ এটা ফেচবুকে এটা উলিয়াই দিলে যে কণ্টেণ্ট মনিটাইজেশ্যন যিসকলে পাবলৈ ইচ্ছুক তেওঁলোকে সকলোৱে প্ৰফাইলৰ পৰা পেজ বনাই ল'ব লাগিব। তেনেকুৱা এটা কথা শুনিলোঁ। শুনাৰ মাত্ৰে লগালগ প্ৰফাইলৰ পৰা পেজ খুলি ল'লোঁ আমি সকলোৱে। আমি এতিয়া কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে ফেচবুকত কাম কৰিছোঁ। সঁচাই ফেচবুকত সুন্দৰ ইনকম হয়। যিসকলে ফেচবুকত কাম কৰি আছে তেওঁলোকে সকলোৱে কণ্টেণ্ট মনিটাইজেশ্যন এদিন নহয় এদিন পাবই। এইটো একদম সত্য কথা। মোৰ ক্ষেত্ৰতে আচলতে মই পাম বুলিয়ে দিয়া নাছিলোঁ। মই মাত্ৰ নিজেই কণ্টেণ্ট বনাবলৈ চেষ্টা কৰিলোঁ, সময়ে সময়ে লাইভ আহিবলৈ চেষ্টা কৰিলোঁ। তেনেকৈ মই সময়ে সময়ে তেনেকৈ আপলোড কৰি পষ্টসমূহ তেনেকৈ মই আপলোড কৰি বন্ধু বান্ধৱীসকলে যিখিনি সঁহাৰি জনালে তেওঁলোকক অশেষ ধন্যবাদ জনাইছোঁ। সুন্দৰকৈ তেওঁলোকে ছাপোৰ্ট কৰিলে আৰু ইজনে সিজনক আমি মৰম কৰিব লাগিব, ভাল পাব লাগিব। ইজনে সিজনৰ লগত আমি যদি মৰম নিদিওঁ, মৰম দিলেহে মৰম পায়, তেনেকুৱা কথা এটা থাকে নহয়। গতিকে ইজনে সিজনক আমি মৰম দিব লাগিব। আৰু কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে কাম কৰিবলৈ হ'লে, আমি আগবাঢ়ি যাবলৈ হ'লে সকলোৰে লগত মিলা প্ৰীতি ধনাত্মক চিন্তাৰে আমি আগবাঢ়ি যাব লাগিব। মনত কোনো বেয়া ভাৱ নলৈ বা তেওঁ মোক লাইক কমেণ্ট নকৰে, মই তেওঁক নকৰোঁ, তেনেকুৱা মনৰ ভাৱ ল'লে কেতিয়াও আগবাঢ়িব নোৱাৰিব। কাৰণ ফেচবুকে চাই থাকে যে তেওঁলোকে কাৰ লগত কিমান জড়িত হৈ আছে। সঁচা কথা ক'বলৈ গ'লে, যিদিনাৰ পৰা কণ্টেণ্ট ক্ৰিয়েটৰ হিচাপে আমি কাম কৰিবলৈ ল'লোঁ, তেতিয়াই মই ভাবিলোঁ যে ফেচবুকত দেখা মাত্ৰকে যিসকল বন্ধু বান্ধৱী চকুৰ আগত দেখোঁ তেওঁলোককে লাইক কমেণ্ট এফালৰ পৰা কৰিবলৈ ধৰিলোঁ আৰু সকলোৰে লগত বন্ধু কৰি ল'লোঁ। সুন্দৰকৈ আমি চলাই এনেকৈ গৈ আছোঁ আৰু সুন্দৰকৈ ফেচবুকে আমাক কি কৰিছে, কণ্টেণ্ট মনিটাইজেশ্যন আমাক খুলি দি দিছে। যিমানে আগবাঢ়ি যাব আৰু সকলোৱে তেনেকৈ সুন্দৰকৈ সকলোৱে আগবাঢ়ি যাব। হতাশ নহ'ব, ধৈৰ্য লাগিব, সাহস লাগিব। ইয়াত বিশেষকৈ বহুতখিনি ধৈৰ্য লাগে। ধৈৰ্য ফল সদায় মিঠা। গতিকে সুন্দৰকৈ সকলোৱে আহক, আমি দলে বলে সকলোৱে আগবাঢ়ি যাওঁ। আমি ঐক্যবদ্ধ হয়, আমি একেখন নাৱৰে যাত্ৰী হয়। গতিকে সকলো আহক, সকলোৱে আমি মিলিজুলি হাতে হাত ধৰি আগবাঢ়ি যাওঁ। আজি যদি কিবা এটা নাজানো, মই নজনা কথা এটা বেলেগৰ পৰা শিকিবলৈ চেষ্টা কৰোঁ। আৰু যদি কোনোবাই তেনেকৈ নাজানে, কোনোবাই ইজনৰ পৰা সিজনে আচলতে নজনা কথাটো শিকি আমি তেনেকৈ আগবাঢ়িব লাগিব। আজি কেইজনমান বন্ধুৱে মোক সুধিছে, বাইদেউ কণ্টেণ্ট মনিটাইজেশ্যন পালে নেকি? হয়, মই পালোঁ। আপুনি কেনেকৈ পালে? ইয়াতে শুনিছোঁ যে 5,000 ফলোৱাৰ্ছ হ'লে আজিকালি কণ্টেণ্ট মনিটাইজেশ্যন পায়। সেইসকল বন্ধু বান্ধৱীয়ে মনটো হতাশ নকৰিব, আগবাঢ়ি আহক, নিশ্চয় এদিন সফল হ'ব। সকলোৱে আমি এনেকৈ আগবাঢ়ি যাম। সকলোৱে এনেকৈ এনেই থকাতকৈ যিখিনি আমি কৰণীয় ঘৰত যিখিনি আমি কাম কৰোঁ, মানুহৰ কোনোবা এজন ব্যক্তিৰ, পুৰুষেই হওক বা মহিলাই হওক, ল'ৰাই ছোৱালীয়ে হওক, নিজৰ প্ৰতিভা দেখুৱাবৰ কাৰণে ফেচবুকে এটা সোণালী সুযোগ দিছে। গতিকে যোনেই যি জানে, কোনোবাই সুন্দৰকৈ খানা পিনা বনাব পাৰে, কোনোবাই নাচিব পাৰে, কোনোবাই গান গাব পাৰে, যি মন যায় তাকে কৰিছে। আৰু তেওঁলোকে সুন্দৰকৈ আগবাঢ়ি গৈ আছে। তেনেকৈ সুন্দৰকৈ আগবাঢ়ি গৈ তেওঁলোকে ইনকাম কৰি আছে। গতিকে সকলো আহক, সকলোৱে একেখন নাৱৰে যাত্ৰী, আগবাঢ়ি যাওঁ।
আগবাঢ়ি যাওঁ। ফেচবুক জিন্দাবাদ। আৰু বন্ধু বান্ধৱীসকল, ফেমিলিসকল, যিসকল ফেচবুকৰ ফেমিলি, জিন্দাবাদ। জয় হিন্দ, জয় আই অসম। ভিডিঅ'টো ইমানে, ধন্যবাদ।